হেল্ল' বন্ধুসকল, মই আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি নতুন আৰু এটা ভিডিঅ' লৈছোঁ। ভিডিঅ'টো হ'ল 2024 চনত আপুনি কাষ্ট চাৰ্টিফিকেট অনলাইন কেনেকৈ বনাব আৰু কি কি ডকুমেণ্ট লাগিব আৰু কিমান দিনৰ মূৰত আপোনাৰ কাষ্ট চাৰ্টিফিকেট এপ্ৰুভ হয়, সম্পূৰ্ণ এইটো ভিডিঅ'টো ষ্টেপ বাই ষ্টেপ দেখুৱাম। ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই থাকিব। আৰু যদি কোনোবা মোৰ চেনেলত নতুন ভিজিট কৰিছে, চেনেলটো ছাবস্ক্ৰাইব কৰিব। হেল্ল' ভিউৱাৰ্ছ, আৰু এটাই ৰিকুৱেষ্ট, যদি কোনোবা মোৰ চেনেলত নতুন ভিজিট কৰিছে, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অল কৰি দিব। সময় নষ্ট নকৰি বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। হেল্ল' ভিউৱাৰ্ছ, প্ৰথমতে আপুনি আপোনাৰ ই ডিষ্ট্ৰিক্ট অফিচিয়েল চাইটত আহিব লাগিব। আপোনাৰ সুবিধাৰ কাৰণে এই অফিচিয়েল চাইটৰ লিংকটো ডিছক্ৰিপশ্যনত দিম, তাত ক্লিক কৰিলে ডাইৰেক্ট আপুনি এইটো পৰ্টেলত আহি যাব। আহি যোৱাৰ পিছত আপুনি চাৰ্চ বাৰত টাইপ কৰিব ই ফ্ৰম আছাম। চাৰ্চ কৰি দিয়াৰ লগে লগে আপুনি এইটো পৰ্টেলত আহি যাব। আহি যোৱাৰ পিছত আপুনি ইয়াত চাওক ৱেলকাম টু আছাম অনলাইন ছাৰ্ভিচ। আপুনি প্ৰথমতে ইয়াত আপোনাৰ ইমেইল আই ডি আৰু স্ক্ৰীন নেম দি পেলাই আপুনি লগইনত ক্লিক কৰিব লাগিব। মই ফটাফট লগইন কৰি আপোনালোকক দেখুৱাই আছোঁ। হেল্ল' ভিউৱাৰ্ছ, আপুনি লগইন কৰাৰ লগে লগে এনেকৈ আপুনি ডেছবৰ্ড আপুনি দেখা পাব। ইয়াত চাওক এনেকৈ আপোনাৰ ডেছবৰ্ড দেখা পাব। ইয়াত চাওক ই ফ্ৰম মাই ট্ৰেনজেকশ্যন, ইয়াত চাওক গেট ষ্টেটাছ। আপোনাৰ চাৰ্টিফিকেট ডাউনলোড হোৱাৰ পিছত আপুনি গেট ষ্টেটাছত ক্লিক কৰি আপুনি চাৰ্টিফিকেটখন ডাউনলোড কৰিব পাৰিব। আৰু কাষ্ট চাৰ্টিফিকেট আবেদন কৰাৰ কাৰণে ইয়াত চাওক প্ৰথমতে চিলেক্ট আছে, আপুনি এই চিলেক্টত ক্লিক কৰি দিব আৰু চাৰ্চ বাৰত টাইপ কৰিব আপুনি কাষ্ট চাৰ্টিফিকেট। আপুনি কাষ্ট চাৰ্টিফিকেট চাৰ্চ কৰি দিয়াৰ লগে লগে এনেকৈ আপোনাৰ কাষ্ট চাৰ্টিফিকেট অপশ্যনটো আপোনাৰ ওলাই পৰিব। আপুনি ইয়াতে ক্লিক কৰি দিব। হেল্ল' ভিউৱাৰ্ছ, আপুনি ক্লিক কৰাৰ পিছত ইয়াত চাওক গ' বুলি আছে, এৰো চিন দিয়া আছে আপোনাৰ, এই আপুনি গ'ত ক্লিক কৰি দিব। এনেকৈ আপুনি ডেছবৰ্ড আপুনি দেখা পাব। ইয়াত চাওক এপ্লাই অনলাইন, ইয়াত চাওক ডিপাৰ্টমেণ্ট অফ ত্ৰিপুল, আপোনাৰ ইয়াত চাওক কাষ্ট চাৰ্টিফিকেট, ইয়াত চাওক এপ্লাই অনলাইন, আপুনি এপ্লাই অনলাইনত ক্লিক কৰি দিব। হেল্ল' ভিউৱাৰ্ছ, এপ্লাই অনলাইনত ক্লিক কৰাৰ পিছত আপুনি ইয়াত দেখা পাব ছাবমিট অনলাইন, আপুনি ছাবমিট অনলাইনত ক্লিক কৰি দিব আৰু অলপ ৱেইট কৰিব। হেল্ল' ভিউৱাৰ্ছ, ইয়াত চাওক জাতিৰ প্ৰমাণপত্ৰৰ বাবে আবেদন, এপ্লিকেশ্যন ফৰ কাষ্ট চাৰ্টিফিকেট। আপুনি ইয়াৰ পৰা কাষ্ট চাৰ্টিফিকেট আপুনি আবেদন কৰিব পাৰিব। আপুনি আবেদন কৰাৰ আগত ইয়াত চাওক যিকেইটা আপোনাৰ ষ্টাৰ মাৰ্ক দি আছে গোটেইকেইটা বাধ্যতামূলক আপোনাৰ ফিল কৰিব লাগিব। আপুনি যিকেইটা আপুনি ষ্টাৰ মাৰ্ক চাব গোটেইকেইটা আপুনি ধুনীয়াকৈ ফিল কৰিব। প্ৰথমতে আপুনি ইয়াত চাওক লেংগুৱেজ অফ দ্য চাৰ্টিফিকেট ইংলিছ। যদি আপুনি ইংলিছত বিচাৰে তেন্তে আপুনি ইংলিছত ক্লিক মাৰ্ক ৰাখিব, আৰু যদি আপুনি অসমীয়াত বিচাৰে ইয়াত চাওক অসমীয়া দিয়া আছে, ইয়াত বেংগলী দিয়া আছে, ইয়াত বড়ো দিয়া আছে। আপুনি যোনটো ভাষা বিচাৰে আপুনি চিলেক্ট কৰিব পাৰে। মই কিন্তু ইংলিছ ভাষাতে চিলেক্ট কৰি ৰাখিছোঁ। হেল্ল' ভিউৱাৰ্ছ, প্ৰথমতে ইয়াত চাওক ইয়াত লিখা আছে এপ্লিকেশ্যন ফৰ, ইয়াত আছে চিলেক্ট বুলি আছে, আপুনি চিলেক্টত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপুনি হেল্ল' ভিউৱাৰ্ছ, ইয়াত চাওক আপোনাৰ SC, STH, STP, OBC, MOBC, হিল ট্ৰিপুল ইন প্লেন্স, ইয়াত চাওক প্লেন ট্ৰিপুল ট্ৰিবিছ ইন হিলছ। আপুনি গোটেইকেইটা এনেকৈ আপুনি চাব পাৰিব। ইয়াৰ পৰা আপুনি যিকোনো এটা আপুনি চিলেক্ট কৰি ল'ব যিটো আপোনাৰ কাষ্ট হয়। চিলেক্ট কৰাৰ পিছত আপুনি অলপ স্ক্ৰল ডাউন কৰিব। ইয়াত চাওক আবেদনকাৰীৰ নাম, আপুনি ইয়াত ধুনীয়াকৈ যাৰ কাৰণে আপুনি আবেদন কৰিব বিচাৰিছে তেখেতৰ নামটো আপুনি ইয়াত ফিল কৰিব। আৰু ইয়াত আবেদনকাৰীৰ লিংগটো আপুনি ইয়াত ফিল কৰিব। ইয়াত চিলেক্ট জেণ্ডাৰত ক্লিক কৰিব, মেল হ'লে মেল দিব আৰু ফিমেল হ'লে আপুনি ফিমেলত ক্লিক কৰিব। আৰু ইয়াত এটা মোবাইল নম্বৰ দিব। ইয়াত মোবাইল নম্বৰ দিয়াৰ পিছত আপুনি অলপ স্ক্ৰল ডাউন কৰিব। ইয়াত চাওক যদি পেন কাৰ্ড আছে দি দিব, যদি ইমেইল আই ডি আছে তেন্তে আপুনি ইমেইল আই ডিটো দি দিব। ইয়াত আপোনাৰ ইপিক নাম্বাৰ দিব, যদি আপোনাৰ আবেদনকাৰী নম্বৰ নাই আপোনাৰ ঘৰৰ কোনোবা পেৰেণ্টৰ আপুনি ইপিক নাম্বাৰ দিব পাৰে। হেল্ল' ভিউৱাৰ্ছ, আপুনি ইপিক নাম্বাৰ দিয়াৰ পিছত ইয়াত চাওক ডেট অফ বাৰ্থ, জন্মৰ তাৰিখ ইয়াত ধুনীয়াকৈ আপুনি ফিল কৰি দিব। ইয়াত কিবৰ্ড দি আছে, আপুনি ইয়াৰ পৰা কেলেণ্ডাৰ ওলাব, আপুনি কেলেণ্ডাৰ মতে আপুনি ডেট অফ বাৰ্থ বহাই দিব। আৰু ইয়াত চাওক জাতি জনজাতি জনগোষ্ঠী, আপোনাৰ যিটো কমিউনিটি হয় আপুনি এই চিলেক্টত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনাৰ কমিউনিটিটো আপুনি ইয়াৰ পৰা ফিল কৰি দিব। আপুনি চিলেক্টত ক্লিক কৰাৰ লগে লগে আপুনি এনেকৈ আপোনাৰ কমিউনিটি আপুনি চাব পাৰিব। হেল্ল' ভিউৱাৰ্ছ, আৰু অলপ স্ক্ৰল ডাউন কৰিব।
ইয়াত চাওক ইয়াত ফাদাৰ নেমটো আপোনাৰ ইয়াত ফিল কৰিব। ফিল কৰাৰ পিছত আপুনি অলপ স্ক্ৰল ডাউন কৰিব। ইয়াত আপোনাৰ এড্ৰেছ লাইন 1 আপোনাৰ প্ৰথম শাৰীত আপোনাৰ এড্ৰেছটো দিব। আপুনি দ্বিতীয় শাৰীত আপুনি আপোনাৰ এড্ৰেছটো দি দিব। ইয়াত আপোনাৰ ষ্টেট চিলেক্ট কৰি থাকিব। ইয়াত আপুনি ডিষ্ট্ৰিক্টটো ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনাৰ যিটো ডিষ্ট্ৰিক্ট আপুনি ক্লিক কৰি ল'ব। আৰু ইয়াত চাওক মহকুমা, আপোনাৰ যিটো চাব ডিভিজন মহকুমা হয় আপুনি ইয়াত ফিল কৰি দিব। আৰু ইয়াত দিয়া আছে আপোনাৰ চাৰ্কুল অফিচ, আপোনাৰ যিটো চাৰ্কুল অফিচ আপুনি চিলেক্টত ক্লিক কৰি আপুনি চাৰ্কুল অফিচটো চিলেক্ট কৰি ল'ব। হেল্ল' ভিউয়াৰ্ছ, ইয়াত চাওক মৌজা, আপোনাৰ যিটো মৌজা হয় মৌজাটো চিলেক্টত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপুনি মৌজাটো চিলেক্ট কৰি ল'ব। হেল্ল' ভিউয়াৰ্ছ, অলপ স্ক্ৰল ডাউন কৰিব। ইয়াত ধুনীয়াকৈ দি আছে বেলেজ, আপোনাৰ বেলেজটো ইয়াৰ পৰা চিলেক্টত ক্লিক কৰিব। অট'মেটিক আপোনাৰ বেলেজ কেইবাটাও আহিব। আপোনাৰ যোনটো বেলেজ হয় আপুনি চিলেক্ট কৰি ল'ব। ইয়াত চাওক পুলিচ ষ্টেচন, আপোনাৰ যিটো থানা হয় থানাটো আপুনি ইয়াত ফিল কৰি দিব। ইয়াত আপোনাৰ পোষ্ট অফিচ ফিল কৰিব। ইয়াত আপোনাৰ পিন কোডটো আপুনি ফিল কৰি দিব। আৰু ইয়াত চাওক আপোনাৰ আবেদনকাৰী এটা ফটো দিব লাগিব 50 KB তলত। আপুনি ইয়াত চাওক ব্ৰাছ বুলি আছে, ব্ৰাছত ক্লিক কৰি আপুনি ফটোটো আপলোড কৰি দিব। হেল্ল' ভিউয়াৰ্ছ, ইয়াত চাওক আপোনাৰ ষ্টক মাৰ্ক দি আছে, জন্ম তাৰিখৰ প্ৰমাণপত্ৰ, প্ৰুফ অফ ডেট অফ বাৰ্থ, আপুনি বাৰ্থ চাৰ্টিফিকেট দিব পাৰিব। আপুনি ইয়াৰ পৰা আধাৰ কাৰ্ড দিব পাৰিব, পেন কাৰ্ড দিব পাৰিব, এডমিট কাৰ্ড দিব পাৰিব। যিকোনো এটা আপুনি এই ব্ৰাউজাৰত ক্লিক কৰি আপুনি আপলোড কৰি দিব। হেল্ল' ভিউয়াৰ্ছ, অলপ স্ক্ৰল ডাউন কৰিব। ইয়াত চাওক প্ৰুফ অফ ৰেচিডেঞ্চ, পাৰ্মানেণ্ট ৰেচিডেঞ্চ চাৰ্টিফিকেট, আধাৰ কাৰ্ড, ইপিক বা আপোনাৰ যিকোনো এটা ডকুমেণ্ট, যদি ৰেচন কাৰ্ড আছে আপুনি আপলোড কৰিব পাৰে। আপুনি ব্ৰাউজাৰত ক্লিক কৰি 500 KBৰ ভিতৰত আপুনি ডকুমেণ্টটো আপলোড কৰিব লাগিব। আৰু ইয়াত চাওক আবেদনকাৰী পিতৃ জাতিৰ প্ৰমাণপত্ৰ, যদি আপোনাৰ পিতৃৰ কাৰ্ড চাৰ্টিফিকেট আছে আপুনি ইয়াৰ পৰা দিব পাৰে 500 KBৰ ভিতৰত। যদি নাই আপুনি ভোটাৰ ID কাৰ্ড দি দিলেও আপোনাৰ হৈ যাব। অলপ স্ক্ৰল ডাউন কৰিব। ইয়াত চাওক ৰাজ্য চৰকাৰৰ জাননী যোগে স্বীকৃতিপ্ৰাপ্ত জাতি জনজাতি জনগোষ্ঠী সংগঠনৰ সন্মতি পত্ৰ বিদ্যমান জাতিৰ প্ৰমাণপত্ৰ আপুনি আপলোড কৰিব লাগিব। ইয়াত চাওক এনি আদাৰ ডকুমেণ্ট, ভোটাৰ লিষ্ট, এফিডেভিট, এক্সিষ্টিং কাষ্ট চাৰ্টিফিকেট এক্সেট্ৰা, অন্য নথি, ভোটাৰ লিষ্ট, শপতনামা, বিদ্যমান জাতিৰ প্ৰমাণপত্ৰ আপুনি ইয়াৰ পৰা আপলোড কৰিব পাৰিব। হেল্ল' ভিউয়াৰ্ছ, ইয়াত চাওক ইউজাৰ ফৰ্ম সংলগ্ন কৰক, আপলোড স্কেন কপি অফ এপ্লিকেশ্যন ফৰ্ম, আপুনি এই এপ্লিকেশ্যন ফৰ্মটো এই ডিষ্ট্ৰিক্ট পৰ্টেলৰ পৰা আপুনি ডাউনলোড কৰিব পাৰিব বা আমাৰ ডিষ্ট্ৰিক্টখনত দিয়া থাকিব। তাৰ পৰা আপুনি এই ফৰ্মখন ডাউনলোড কৰিব। কৰাৰ পিছত আপুনি কম্পিউটাৰ দোকানৰ পৰা প্ৰিণ্ট কৰিব। প্ৰিণ্ট কৰাৰ পিছত আপুনি ফটো মাৰি ইয়াত আপুনি 500 KBৰ ভিতৰত আপলোড কৰিব লাগিব। হেল্ল' ভিউয়াৰ্ছ, আপলোড কৰাৰ পিছত আপুনি ইয়াত চাওক ন' পেজ টু বি প্ৰিণ্টেড, আপুনি চাৰ্টিফিকেট কেইটা প্ৰিণ্ট কপিত আপুনি বিচাৰে। আপুনি যদি এটা চাৰ্টিফিকেট বিচাৰে তেন্তে 1 লিখিব। 1 লিখাৰ পিছত অলপ স্ক্ৰল ডাউন কৰিব। ইয়াত চাওক পেজ স্কেন, আপুনি কেইটা ডকুমেণ্ট আপুনি আপলোড কৰিলে আপোনাৰ ফটো শ্বট লৈ যিকেইটা পেজ হয় ইয়াত আপুনি ফিল কৰি দিব। 5টা হ'লে আপুনি ইয়াত 5টা ফিল কৰিব, যদি 6টা হয় আপুনি 6টা ফিল কৰি দিব। ফিল কৰাৰ পিছত এই কেপচাটো আপুনি ইয়াত টাইপ কেপচাত আপুনি ইয়াত ফিল কৰিব। ফিল কৰাৰ পিছত ইয়াত চাওক এটা টিক মাৰ্ক আছে, এই টিক মাৰ্কটো আপুনি টিক লগাই দিব। লগাৰ পিছত আপুনি অলপ স্ক্ৰল ডাউন কৰি ইয়াত চাওক ফাইনেলি আপুনি ইয়াত চাওক ছাবমিট আছে। ছাবমিট আগত আপুনি প্ৰিভিউ কৰি এবাৰ ভালকৈ চাই ল'ব আপুনি ক'ৰবাত কিবা ভুল কৰিছে নেকি। যদি ঠিক ঠাক আছে তেন্তে আপুনি ফাইনেলি আপুনি ইয়াৰ পৰা ছাবমিট কৰি দিব। ছাবমিট কৰি দিয়াৰ লগে লগে আপোনাৰ পে'মেণ্ট অপশ্যনত ৰিডাইৰেক্ট হ'ব। তাৰ পৰা আপুনি অনলাইন 30 rupees এটা পে' কৰিব লাগিব। পে' কৰাৰ 10 দিন পিছত আপোনাৰ কাৰ্ড চাৰ্টিফিকেট ঘৰৰ পৰা এপ্ৰুভ হৈ যাব। এপ্ৰুভ হোৱাৰ পিছত আপুনি এই ডিষ্ট্ৰিক্ট পৰ্টেলৰ পৰা আপুনি ডাউনলোড কৰিব পাৰিব। ভিডিঅ'টো আজিলৈ ইমানে। যদি ভিডিঅ'টো ভাল লাগিছে এটা লাইক কৰিব আৰু যদি কিবা সুধিব আছে কমেণ্ট কৰিব পাৰে। ধন্যবাদ।